যিটো গুৱাহাটী এয়াৰপোৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টটো নতুনকৈ নিৰ্মাণ কৰি লোৱা হৈছে আপোনালোকে জানেই আপোনালোকৰ একেবাৰে নাতি দূৰৈত মই কেইদিনমানৰ আগত আমি যেতিয়া এই সভাৰ বা এই অনুষ্ঠানৰ প্ৰস্তুতিৰ কাৰণে তালৈকে গৈছিলোঁ গোটেই এয়াৰপোৰ্টটো দেখাৰ সুযোগ লাভ কৰিছিলোঁ দেশৰ ভিতৰতে এটা অন্যতম আটকধুনীয়া আৰু খুব ভাল এয়াৰপোৰ্ট আমি পাবলৈকে গৈ আছোঁ 20 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তেখেতে এয়াৰপোৰ্টটো আমাৰ কাৰণে উৎসৰ্গা কৰিব উদ্বোধন কৰিব তাৰ পাছতেই প্ৰায় 70,000 মানুহৰ উপস্থিতিত তেখেতে এখন সভাত ভাষণ দিব এইখিনি আমাৰ প্ৰস্তুতি ডেফিনেটলি গোপীনাথ বৰদলৈৰ মূৰ্তি আমাৰ আগতে এয়াৰপোৰ্টত নাছিলে সেই মূৰ্তি এটাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব তিনিটা বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া 3টা বজাত আহি পোৱাৰ কথা গতিকে আধা ঘণ্টা নিশ্চয়কৈ এয়াৰপোৰ্টৰ ভিতৰত থাকিব তাৰপাছত 3:30টাৰ পৰা তেখেতে আমাৰ সভাখনত হয়তো ভাষণ প্ৰদান কৰিব দুদিনীয়া তেখেতে আমাৰ ইয়াতে গুৱাহাটীত 3টা কাৰ্যসূচীত অংশগ্ৰহণ 4টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰথমে আমাৰ গুৱাহাটীৰ নতুন টাৰ্মিনেলটো আমাৰ কাৰণে অসমৰ কাৰণে উৎসৰ্গা কৰিব অসমীয়াৰ কাৰণে উৎসৰ্গা কৰিব তাৰ পাছত তেখেতে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আমি ৰোড শ্ব' কৰি তেখেতক আমাৰ বিজেপিৰ কাৰ্যালয়লৈকে লৈ যাম ক'ত কৰিব ৰোড শ্ব' গুৱাহাটীত আমাৰ বিজেপিৰ য'ত কাৰ্যালয় আছে তাৰ পৰা 4 কিলোমিটাৰ আগৰ পৰা আমি এটা ৰোড শ্ব' কৰিম তেখেতক তালৈকে লৈ যোৱা হ'ব ৰাতি তেখেতে গুৱাহাটীত কটাব তাৰ পাছৰ দিনা তেখেতে হয়তো মই এতিয়ালৈকে কনফাৰ্ম নহয় এনেকুৱা এটা কাৰ্যসূচী আছিলে ছাত্ৰ ছাত্ৰীসকলৰ লগত ব্ৰহ্মপুত্ৰত বোটত উঠি জাহাজত উঠি তেখেতে মত বিনিময় কৰিব তাৰ পাছত তেখেতে শ্বহীদ স্মাৰকলৈকে যোৱা কথা হয়তো শ্বহীদ স্মাৰকটো আগত হ'ব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠানটো পিছত হ'ব পাৰে বা দুয়োটা অলপ চেঞ্জ হ'ব পাৰে মুঠৰ ওপৰত গুৱাহাটীত তেখেতৰ 4টা কাৰ্যসূচী বুলি মই জানো পঞ্চমটো কাৰ্যসূচী আছে নামৰূপৰ আমাৰ যিটো সাৰ কাৰখানা তাতে আমি 2.5 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি আছিলোঁ কিন্তু অহা 21 তাৰিখে তেখেতে এই কাৰখানাটোৰ এক্সটেনশ্যনৰ কাৰণে 10,000 কোটি টকাৰে আধাৰশিলা স্থাপন কৰিব আৰু যেতিয়া এইটো সম্পূৰ্ণকৈ কাৰ্যক্ষম হৈ উঠিব আমি 12.5 লাখ মেট্ৰিক টন ইউৰিয়া অসমত প্ৰডাকশ্যন কৰিবলৈকে সক্ষম হ'ম সেইকেইটাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈকে আহি আছে অসমৰ কাৰণে বিৰাট ডাঙৰ খবৰ এয়াৰপোৰ্টটো আপোনালোকে মই আপোনালোকক কৈছোঁ আপোনালোকেতো এয়াৰপোৰ্টে থাকে সকলোৱে জানেই এই যোৱা 10 বছৰমানত য'ত এয়াৰপোৰ্ট বনিছে আগতেতো ইমান ভালকৈ বনা নাছিলে য'ত ভালকৈ এয়াৰপোৰ্ট বনিছে তাৰ ভিতৰত চাগৈ সকলোতকৈ ভাল আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নতুনকৈ নিৰ্মাণ হোৱা বিমানবন্দৰটো গতিকে আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ লগতে আকৌ কৈছোঁ য'ত 2.5 লাখ মেট্ৰিক টন আমাৰ ইউৰিয়া প্ৰডাকশ্যন কেপাচিটিৰ কাৰখানা আছিল সেইটো 12.5 লাখ টন কেপাচিটিলৈকে আগুৱাই যাব বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাব গতিকে আমাৰ কাৰণে ভাল খবৰ